বন্ধু বান্ধৱীসকল আজি যেহেতু তোমালোকৰ সায়েন্সৰ এক্সাম আছিলে সো সায়েন্সৰ এক্সামৰ এনসাৰখিনি মই দিয়া চেষ্টা কৰিছো কেমেৰাটো অলপ লৈ থাকিব পাৰে হেতু কাৰণে ক্ষমা কৰিবা ঠিক আছে প্ৰথম 1 নম্বৰ কোৱেশ্চনৰ ৰাইট আনসাৰটো হ'ব অপচন নম্বৰ ডি 2 নম্বৰ কোৱেশ্চনৰ ৰাইট আনসাৰটো হ'ব অপচন নম্বৰ ডি 3 নম্বৰটো ৰাইট আনসাৰটো হ'ব অপচন নম্বৰ বি 4 নম্বৰ সি 5 নম্বৰ কোৱেশ্চনটো ৰাইট আনসাৰ অপচন নম্বৰ বি 6 নম্বৰ কোৱেশ্চনটো ৰাইট আনসাৰ অপচন নম্বৰ বি 7 নম্বৰ কোৱেশ্চনটো ৰাইট আনসাৰ অপচন নম্বৰ এ 8টো অপচন নম্বৰ সি 9 নম্বৰ কোৱেশ্চনৰ ৰাইট আনসাৰ অপচন নম্বৰ এ 10 নম্বৰ কোৱেশ্চনৰ ৰাইট আনসাৰটো অপচন নম্বৰ বি তাৰছত 11 নম্বৰ ৰাইট আনসাৰ বি সি হ'ব 12 নম্বৰ ৰাইট আনসাৰ ডি 13 নম্বৰ ৰাইট আনসাৰ সি 14 নম্বৰ ৰাইট আনসাৰ বি 15 নম্বৰ ৰাইট আনসাৰ তোমালোকৰ বি 16 নম্বৰ বি হ'ব 17 নম্বৰ আনসাৰটো হ'ব ডি আৰু 18 নম্বৰ আনসাৰটো হ'ব ডি ঠিক আছে তাৰছত তোমালোক আহিলে ইফালে 19 টো হ'ব তোমালোকৰ সি 20 হ'ব সি 21 ডি 22 সি 23 সি 24 টো হ'ব 24 টো হ'ব সি 25 বি 26 হ'ব তোমালোকৰ বি 27 বি 28 নং কোৱেশ্চনটো সি 29 নং কোৱেশ্চনটো হ'ব তোমালোকৰ সি 30 ডি হ'ব 31 হ'ব তোমালোকৰ এ 32 হ'ব তোমালোকৰ ডি 33 হ'ব ডি 34 হ'ব কোৱেশ্চনটো ৰাইট আনসাৰ অপচন নম্বৰ এ তাৰছত আহিলে তোমালোক ইফালে মই কৈ দিছো 35 নম্বৰ কোৱেশ্চন ৰাইট আনসাৰটো হ'ব অপচন নম্বৰ এ 36 হ'ব অপচন নম্বৰ বি 37 বি 38 এ হ'ব 39 নম্বৰ কোৱেশ্চন ৰাইট আনসাৰ এ হ'ব 40 নম্বৰ কোৱেশ্চনটো ৰাইট আনসাৰ এ হ'ব 41 কোৱেশ্চন ৰাইট আনসাৰ ডি হ'ব 42 সি হ'ব কোৱেশ্চনৰ ৰাইট আনসাৰটো আৰু 43 অপচন নম্বৰ এ হ'ব 44 অপচন নম্বৰ এ হ'ব আৰু 45 হ'ব অপচন নম্বৰ সি এখিনি যদি তোমালোক সম্পূৰ্ণকৈ লিখিছা তেনে হলে তোমালোক ইয়াতে 45 এটা 40 পাবা থ্যাংক ইউ সো মাচ নেক্সট লগ পাম ধন্যবাদ